সুভাষ চন্দ্ৰ বসুৰ কথা মতে যিটো বাটেৰে গ'লে আমি স্বাধীনতা পাব পাৰো সেই গোটেইকেইটা বাটেই ন্যায়সংগত বুলি ধৰা উচিত। সুভাষ চন্দ্ৰ বসুৰ মতে তেওঁ যিটো কৈছিলে এণ্ড জাষ্টিফাইজ দ্য মিনছ, এণ্ড জাষ্টিফাইজ দ্য মিনছ মানে হৈছে যে আমি যদি এটা এণ্ড পাব বিচাৰো, আমি যদি এটা লক্ষ্যত উপনীত হ'ব বিচাৰো, যিটো ৰাস্তাৰে গ'লেই আমি সেই এণ্ডটো পাম সেই গোটেইকেইটা ৰাস্তাই জাষ্টিফাইড হয়, সেই গোটেইকেইটা ৰাস্তাকেই শুদ্ধ বুলিয়ে ধৰা হ'ব। আমি যদি জানো যে আমাৰ গন্তব্য স্থানটো শুদ্ধ, আমি যিটো লক্ষ্যত উপনীত হ'ব বিচাৰিছো সেই লক্ষ্যটো যদি আমি শুদ্ধ বুলি জানো, তেনেহলে যি পথেৰে গৈয়ে আমি সেই লক্ষ্যত উপনীত নহওঁ কিয় সেই সকলো পথকেই শুদ্ধ বুলিয়েই বিবেচনা কৰা হ'ব। ঠিক আছে, সেইটোৱে কৈছে যে এণ্ড জাষ্টিফাইজ দ্য মিনছ, যি মিনছ লৈ পেলাই আমি সেই এণ্ডত উপনীত হ'ব পাৰো সকলো মিনছ জাষ্টিফাইড হয়। এই কথাটোৰ অৰ্থ হ'ল সুভাষ চন্দ্ৰ বসুৰ মতে আজি অহিংস আন্দোলনেৰে আমি আগবাঢ়িছো, ঠিক আছে, অহিংস আন্দোলনেৰে যদি আমি স্বাধীনতা লাভ কৰো অহিংস আন্দোলনৰ পদ্ধতিটো ন্যায়সংগত। কালি যদি আমি হিংসাৰ যোগেদিও আন্দোলন কৰিবলগীয়া হয়, সক্ৰিয় প্ৰতিৰোধৰ পদ্ধতিও যদি অৱলম্বন কৰিবলগীয়া হয় আৰু সেই পদ্ধতিৰেও যদি আমি স্বাধীনতা লাভ কৰিব পাৰো তেনেহলে সেই পথটোকো শুদ্ধ পথ বুলিয়েই বিবেচনা কৰা হ'ব। কথাটো হ'ল যে আমি লক্ষ্যত উপনীত হ'ব পাৰিছো নে নাই, যি পথেৰেই নহওক কিয় যদি আমাৰ লক্ষ্য শুদ্ধ তেনেহলে প্ৰত্যেকটো পথেই শুদ্ধ বুলিয়েই ধৰা হ'ব। সেয়া লাগিলে অহিংসৰ পথেই হওক বা সেয়া হিংসাৰ পথেই হওক, লক্ষ্য যদি ঠিক তেনেহলে পথসমূহো ঠিক বুলিয়েই ধৰা হ'ব।